ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাক লৈ মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। বিগত 2টা মাহত 22টা ধৰ্ষণ বা ধৰ্ষণৰ অপচেষ্টাৰ ঘটনা পোহৰলৈ অহা বুলি মন্তব্য বিদ্যুৎ শইকীয়াৰ। কেৱল এনকাউণ্টাৰেৰে সমস্যাৰ সমাধান নহয় বুলিও মন্তব্য কেএমএছএছৰ সাধাৰণ সম্পাদকগৰাকীৰ। মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ ব্যৰ্থতাৰ বাবে ৰাজ্যত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে বুলি মন্তব্য আগবঢ়াইছে বিদ্যুৎ শইকীয়াই। ইফালে বোকাখাটৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাকো তীব্ৰ সমালোচনা কেএমএছএছৰ সাধাৰণ সম্পাদকগৰাকীৰ। 2026ৰ নিৰ্বাচনত অতুল বৰাক বিজেপিয়ে বোকাখাটৰ টিকট প্ৰদান নকৰিলে বিজেপিলৈ যাব বুলি কটাক্ষ বিদ্যুৎ শইকীয়াৰ। অতুল বৰাৰ এখন ভৰি যদি বিজেপিত আছে আনখন ভৰি বিজেপিলৈ যাবলৈ অধিক সময় নালাগিব বুলিও কটাক্ষ বিদ্যুৎ শইকীয়াৰ। যোৱা 2টা মাহত 22টা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। হয় ধৰ্ষণৰ অপচেষ্টা চলাইছে নতুবা ধৰ্ষণ কৰিছে। গৃহমন্ত্ৰীৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী গৃহ বিভাগ মূৰৰ পৰা গেলিছে। জিপি সিং ডাঙৰীয়াই বহুত ডাঙৰ ডাঙৰ ডাইলগ মাৰে, বহুত ডাঙৰ ডাঙৰ কথা কয়, কিন্তু তেওঁলোকৰ কোনো অস্তিত্ব নাই। অসম পুলিচৰ অস্তিত্ব নাই। সিদিনা যেনেকৈ আলফাই বোমা সংযোগ কৰিলে তেওঁলোকে গমেই নাপালে। তাৰ পাছত এতিয়া আৰু চাৰিওফালে অৰাজকতাৰ সৃষ্টি হৈছে। কোনোবাই কাৰোবাক কাটিছে মাৰিছে, কিন্তু এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে এটা টুইট কৰি তদন্ত ঘোষণা কৰি সামৰিছে। এতিয়া তেওঁলোকৰ হাতত এটাই ৰাস্তা যে এনকাউণ্টাৰ। এনকাউণ্টাৰে একমাত্ৰ চমক। গতিকে বহু এনকাউণ্টাৰ কৰা হ'ল। এনকাউণ্টাৰৰ নামত তেওঁলোকে বহুত নাটক ৰচনা কৰিলে, কিন্তু এতিয়ালৈকেতো সমস্যা সমাধান হোৱা নাই। আজিলৈকে 200ৰো অধিক এনকাউণ্টাৰ কৰি মানুহক হত্যা কৰাৰ পাছতো আজি পৰহিলৈকেতো মানুহক ধৰ্ষণ কৰি আছে। তাৰমানে এই কথাটো প্ৰমাণ হৈছে যে আইন শৃংখলা সুস্থিৰ কৰিবলৈ হ'লে কেৱল দাদাগিৰি, মানুহক কবিতা লিখিলে জেলত দিয়া, গান গালে জেলত দিয়া, বা মানুহক বাছি বাছি এনকাউণ্টাৰ কৰিলে যে আইন শৃংখলা ঠিক নহয়, এই কথাটো আজিৰ দিনটোত প্ৰমাণিত হৈছে। কৃষিমন্ত্ৰীগৰাকীৰ কোনো অৰ্থ নাই। কৃষিমন্ত্ৰীগৰাকী অতুল বৰা ডাঙৰীয়া কাইলৈ যদি কৈ দিয়ে যে আমি বোকাখাটত তোমাক খেলিবলৈ নিদিওঁ, যদিহে তুমি বিজেপিত যোগদান নকৰা, তেতিয়াহ'লে আপোনালোক সকলোৱে যে এটা ভৰিটো তেওঁ বিজেপিত গ'লে ছেকেণ্ড ভৰিটো দিবলৈ বাকী আছে, আৰু কেৱল বোকাখাটত আপোনাক টিকট নিদিওঁ বুলি ক'লে তেওঁ দৌৰ মাৰি গৈ বিজেপিত